নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ পুনৰ অসম চৰকাৰৰ ফালৰ পৰা মেডিকেল ডিপাৰ্টমেণ্টৰ আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 পোষ্টৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গ'ল আজি 10 ডিচেম্বৰ 2024 দুটা বিভাগত অনলাইন এপ্লাই চলিছে আপোনালোকে যদি গ্ৰেড 3 গ্ৰেড 4 কাৰণে অপেক্ষা কৰি আছিলে তেন্তে আপোনালোকে এই পোষ্টখিনি এপ্লাই কৰিব পাৰিব মাত্ৰ কম সময় পাব আপোনালোকৰ হাতত অনলি 10 ডিচেম্বৰৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব লাষ্ট ডেট হৈ গ'ল আপোনালোকৰ 18 ডিচেম্বৰ এই কেইদিনৰ ভিতৰতে আপোনালোকে অনলাইন এপ্লাইটো কৰিব লাগিব আপোনালোকে কি বিভাগত আহিছে পোষ্ট কিমান আহিছে বয়স কিমান লাগিব কোৱালিফিকেশ্যন কিমান লাগিব ফুল ডিটেইলছত জানিব পাৰিব ভিডিঅ'টো শেষলৈকে চাব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ আপোনালোকে যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়া মই অন্য গুৰুত্বপূৰ্ণ চাকৰি ৰিলেটেড যিকোনো ভিডিঅ' আপলোড দিলে প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন পাব কণ্টিনিউ ভিডিঅ'খিনি চাই আগন্তুক দিনত যদি চাকৰি এটা লোৱাৰ সপোন আছে তেন্তে সপোনবিলাক আপোনালোকে দিঠক কৰিব পাৰিব আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম পোষ্টটো হৈছে DHFW ডাইৰেক্ট হেল্থ ফেমিলি ৱেলফেয়াৰ ফালৰ পৰা আহিছে এইটো গ্ৰেড 3 পোষ্ট হয় য'ত নেকি আপোনালোকৰ টোটেল পোষ্ট আছে 636টা টোটেল পোষ্ট আছে প্ৰতিটো কাষ্টতে আপোনালোকৰ পোষ্ট আছে আনি যাব 324 OBC MOC 153 তাৰপিছত OBC টি টাইপৰ কাৰণে আছে আপোনালোকৰ 19টা SC 44টা আছে ST 64টা আৰু ৰিজাৰ্ভ ST হিলছৰ কাৰণে 32 য'ত নেকি গোটেইখিনি কেটেগৰীৰে পোষ্ট আছে কোৱালিফিকেশ্যনটো চাই লওক ANM নেক্সেলি নাৰ্ছ এণ্ড ANM মানে আপুনি নাৰ্ছিং কোৰ্চ কৰা হ'ব লাগিব তেতিয়া সেইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব সিম্পল মেট্ৰিক পাছ বা হাই ছেকেণ্ডেৰী পাছ কৰি আপোনালোকে এপ্লাই কৰিব নোৱাৰিব কিন্তু টেকনিকেল পোষ্ট হয় আৰু লগতে দিছে যে মিনিমাম কোৱালিফিকেশ্যন ANM ট্ৰেইনিং পাছ ফৰ আসাম মানে অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত যিটো ANM নাৰ্ছিং কোৰ্চ কৰা থাকে তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লগতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত নামটো থাকিব লাগিব মানে এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ কৰা হ'ব লাগিব বয়সটো আনি যাব কাৰণ 18 পৰা 40 OBC MOBC 43 লৈকে পাৰিব তাৰপিছত SC ST হিলছ বা প্লেনৰ SCও যদি হয় তেতিয়া 18 পৰা 45 আৰু PWD কেন্দ্ৰীয় হ'লে 50 বয়স এই এজলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব পে স্কেলটো যদি চাই 14000 পৰা 70000 বেছিক পে আৰু গেট পে আছে আপোনালোকৰ 6200 টকা ভাল চেলাৰী এটা পাবলৈ সক্ষম হ'ব যিটো DHSFW ফালৰ পৰা আহিছে এইখিনি পোষ্টত আপুনি ইমানখিনি কোৱালিফিকেশ্যন লাগিব তেতিয়াহে এপ্লাই কৰিব পাৰিব লাষ্ট ডেট হ'ল 18 ডিচেম্বৰ তাৰপিছত আনটো পোষ্টৰ বিষয়ে চাই লওঁ আনটো পোষ্ট আহিছে DHSৰ ফালৰ পৰা আহিছে ডাইৰেক্টৰ হেল্থ সাৰ্ভিস ফালৰ পৰা আহিছে আপোনালোকৰ হেতু একেই আপোনালোকৰ আজিৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে 9 তাৰিখ বুলি দিছিলে যদি আজি 10 তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে বৰ্তমান ইতিমধ্যে এপ্লাই হৈ গ'ল আপোনালোকে এপ্লাই কৰি ল'ব পাৰে যদি ইচ্ছুক হয় পোষ্টখিনিৰ প্ৰতি আপোনাৰ www.dhs.assam.gov.in অফিচিয়েল ৱেবছাইটত এপ্লাই কৰিব পাৰে লাষ্ট ডেট 18 ডিচেম্বৰ 2024 ইয়াতো আপোনালোকৰ পোষ্টখিনি ক'ত কিমান আছে মই কৈ থাকোঁ আপোনালোকে ভিডিঅ' ৰখাই স্ক্ৰীনশ্বট মাৰি চাই ল'ব নাইবা ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংকটো দিছোঁ সেই লিংকটোত গৈ পেলাই এই অফিচিয়েল ন'টিচ দুখন মই তাত দি থওঁ আপোনালোকে নিজে গৈ পঢ়ি ল'ব পাৰিব প্ৰতিটো কাষ্টতে পোষ্ট আছে যথেষ্টখিনি পোষ্ট আছে আপোনাৰ কোৱালিফিকেশ্যনটো চাই লওক নাৰ্ছিং ANM নাৰ্ছিং কৰা হ'ব লাগিব বা ষ্টাফ নাৰ্ছ কৰা হ'ব লাগিব পে স্কিলখিনি ইয়াত ধুনীয়াকৈ চাই ল'ব মই আপোনালোকক খুব খৰধৰকৈ আপডেটটো দি দিলোঁ সকলো লগৰ বন্ধু বান্ধৱী দাদা বাইদেউ সকলোলৈকে শ্বেয়াৰ কৰি দিব এইখিনি টেকনিকেল পোষ্ট হয় ক'ত কি কোৱালিফিকেশ্যন লাগে আপোনালোকে নিজে চাই ল'ব মই এইটো ভিডিঅ' ইমানতে ৰখাইছোঁ নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছোঁ ধন্যবাদ